हेलो गाइस की खबर आशा करूँ সকলো ভালে আছে আৰু অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম আৰু আজি ৰাতিপুৱা বনালো মই এটা নেপালী ডিছ এটা চামৰে ভাত তো ৰাতিপুৱাতে কিমান সদায় ৰুটি খাম বুলি আজি ৰাতিপুৱাতে ফটোফট বনাই দিলোঁ মই চামৰে ভাত তো আপোনালোকে যদি মোৰ ভিডিঅ'টো যদি ইউটিউবত চাই আছে তো প্লিজ সাবস্ক্ৰাইব কৰি দিব এটা লাইক এটা কমেন্ট কৰিব একেবাৰে নাপাহৰিব আৰু যদি মোৰ ফেচবুকত চাই আছে তেনেহলে মোক ফলো কৰি থৈ যাবলৈ নাপাহৰিব যেনেকৈ হলো মোক ফলো কৰি থৈ যাব আৰু বলকচোন আজি কেনেকৈ কি বনালো সকলোবোৰ মই দেখাই দি আছো। हेलो गाइस कैसे हैं आशा करते सब कोई ठीक होगा और हमारा ये वीडियो में आप लोग को सबको स्वागत है। और अगर आप ये वीडियो अगर आप लोग मुझे यूट्यूब में देख रहे हैं तो प्लीज़ मुझे सब्सक्राइब कर दीजिएगा। जो मिसिंग है 2560। अगर फेसबुक पे देख रहे हैं तो प्लीज़ मुझे फॉलो करके जाइएगा। तो चलिए मैं कैसे बनाया हूँ आज एक तो नेपाली डिश चमड़े भात तो आपको दिखा देती हूँ। चलिए और ये धुनियाके राति मैं भिजाई थैছিলোঁ बुटखिनि धुनियाके धुई কৰি বুটখিনি मैं भिजाई थैছিলোঁ। तो मैं এটা কুকাৰত বহাই লৈ এতিয়া ধুনিয়া কৰি চিটি মাৰিবৰ কাৰণে দি দিম। कम 4টামান চিটি মাৰিব দিম। তাৰ পাছতে মই পিয়াজ আৰু আদা নহৰু সকলো বস্তুখিনি মই যোগাৰ কৰি লৈছোঁ তাৰ ফ্ৰাইত দিবলৈ কাৰণে। বিলাহী দুটা কাটিছোঁ, দুটা ডাঙৰ তিনিটা পিয়াজ কাটিছোঁ আৰু আদা নহৰু অকমান আৰু এই দুটামান জলকীয়া কাটি লৈছোঁ। তাৰ পিছতে কেৰাহীটো বহাই লৈ অলপমান দি দিছোঁ মই তাত জিৰা। ধুনিয়াকৈ জিৰাখিনি দিয়াৰ পাছত মই দি দিছোঁ গোটেইখিনি পিয়াজ আৰু পিয়াজখিনি মই ধুনিয়াকৈ একে ফ্ৰাই কৰি থাকিম গোল্ডেন কালাৰ আহালৈকে মই ফ্ৰাই কৰি ললোঁ পিয়াজখিনি। তাৰ পাছত ঢালি দিছোঁ বিলাহী और मैं ये धुनिया फ्राई कर थकिम और फ्राई करार पासते देखिसे आदा নহৰু पेस्ट दी दिसो। तार पासते दी दिसो जलकिया 2-3टा काटि थैছিল ताक दी दिसो और 1 चामच दी दिसो रेड चिली पाउडार और दी दिसो अलमान हल्दी पाउडार और लगते धनिया और जीरा पाउडार दी दिसो 1 चामच। तार पासते दी दिसो निमख और सकलो बस्तु दी धुनियाके मैं एखिनि फ्राई कर थकिम। रातिपुवा समय सचाके बहुत व्यस्त समय स्कूलो थाके पोवालिकेटा तो तार मजते अलप भिडिओ बनालो और अलपमान आपलोगक देखाइ दिওঁ বুলি भिडिओ बनाइ दिलो এটা। এই সকলোখিনি মই ধুনিয়াকৈ এতিয়া দেখিছেনে বুটখিনি উলাই লৈ এতিয়া ঢালি দিলো। তাৰপিছত ধুনিয়া কৰি মই এতিয়া এখিনি ফ্ৰাই কৰি লম। ऐसा मैं धुनियाকৈ फ्राई हो गल अलप समय मैं फ्राई करिছোঁ कम 20 मिनिट मैं फ्राई करिছোঁ। তাৰপিছতে চাওকচোন মই ধুনিয়াকৈ ফ্ৰাই হৈ গ'ল। এফালে বুটখিনি ৰেডি হোৱাৰ পাছতে আকৌ চাউল আকৌ মই 15 মিনিটমান আগতে ভিজাই থৈ দিছিলোঁ। এই ধুই কৰি ধুনিয়াকৈ টুকি থৈ দিছোঁ এটা ফুটা এনেকৈ গামলা থাকে যে যিহেতু হয় আপোনালোকে ল'বলৈ পাৰে। পানীখিনি গোটেইখিনি টুকি ল'ব আৰু টুকি গোটেই শুকান হৈ ল'ব লাগে। তাৰপিছতে এটা কুকাৰ ধুনিয়া কৰি মই তেল দি দিলোঁ। তাৰপিছতে তেল দিয়াৰ পাছত অকণমান দি দিছোঁ মই জিৰা। ইয়াত মই একো বস্তু ইউজ নকৰোঁ পিঁয়াজ আৰু এইবিলাক একো বস্তু ইউজ নকৰাকৈ মই এইখিনি বনাই আছোঁ। অলপমান হালধি পাউডাৰ দি দিছোঁ। তাৰপিছতে চাউলখিনি দি লৈ মই ধুনিয়া কৰি এইখিনি ফ্ৰাই কৰি ল'ম और अकन ठीक हिसाब से स्वाद अनुसार निमख दी दिसो और ये मैं फ्राई कर लोৱাৰ पाছত ठीक हिसाब से पानी दी दिम। जिमानखिनि चाउल दिसो तिमान हिसाब पानी दिम। मैं 3 टेमा चाउल दिसो तार हिसाब पानी दिसो और किनार जे लागि आछे चाउलखिनि सकलोखिनि धुनियाকৈ हातारे এনেকৈ तলত नमाই ল'ব और ठीक हिसाब से पानी दी पेলাই এতিয়া মই কুকাৰটো 2টা চিটি মাৰিবলৈ লগাই দিলোঁ। এতিয়া ধুনিয়াকৈ ভাত হৈ গ'ল আৰু এই মাক ভাত দিবলৈ ৰেডি কৰিছোঁ। এফালে মই টিফিনো ৰেডি কৰিছোঁ ৰুটিও বনালোঁ। তো এই দেখিছেনে ধুনিয়া কৰি ভাত আৰু এই বুট আৰু কলডিলৰ ৰাতিৰ চব্জি। আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে ভাল লাগে এটা লাইক এটা কমেণ্ট কৰি দিব। আজিলৈ ইমানতে ৰাখিছোঁ বাই।